আমার দাবি ন্যায্য দাবি মানিবাই লাগিব আমার দাবি নাম মানিবাই লাগিব ওডুবি গাঁও পঞ্চায়েতৰ পৰা আমাৰ গাঁও কৰ্তন কৰক আমার দক্ষিণ বৈটামারি গাঁও পঞ্চায়েত লাগিব দক্ষিণ বৈটামারি গাঁও পঞ্চায়েত লাগিব ওডুবি গাঁও পঞ্চায়েতৰ পৰা আমাৰ গাঁও কৰ্তন কৰক আমাক দক্ষিণ বৈটামারি গাঁও পঞ্চায়েত লাগিব চৰকাৰে যিখন নিয়ম নীতি উলিয়াইছে সেইকাৰণে আমি জানিব পাৰিছোঁ যে আমাৰ এই দক্ষিণ বৈটামাৰী জিপিটো কাটি লৈ গৈছে আমাৰ অডুবিত কিন্তু এটি পূৰ্বৰ পৰা আমাৰ দক্ষিণ বৈটামাৰী অজস্ৰ জনসংখ্যা আছে আমাৰ সেইকাৰণে আমি জানিব পাই আজি গোটেই ৰাইজে আমি ঢাকনাবাৰী কাইটপাৰা ৰাইজে লগ লাগিছোঁ গোট খাইছোঁ আমি মিডিয়াসকলক জনাইছোঁ অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰীক আমাক এই হাৰাশাস্তি আৰু নিদিয়ে কাৰণ হিচাপ কৰি চাওক জনসংখ্যা লৈ পঞ্চায়ত গঠন হয় নে নহয় যেহেতু আমাৰ 15,000 জনসংখ্যা 5,500 ভোটাৰ সেই উদ্দেশ্যেৰে আমাক দক্ষিণ বৈটামাৰী পঞ্চায়ত লাগে এটা টানি অনুৰোধ জনাইছোঁ পঞ্চায়ত মিনিষ্টাৰ গতিকে আমি অডুবিত নাযাম আৰু হ'ব নিদিম যদি সময় সাপেক্ষে আমাৰ দাবী মানি নলয় আমি পথ অৱৰোধ কৰিম আমি অনিৰ্দিষ্টকাল আমাৰ আন্দোলন চলি থাকিব গতিকে আমাৰ দক্ষিণ বৈটামাৰী পঞ্চায়ত লাগে হয়তো আমাৰ ৰাইজৰ অনুৰোধ আমাৰ ইতিমধ্যে আমাৰ দক্ষিণ বৈটামাৰী ঠাইও আছে জনসংখ্যাও আছে সেই উদ্দেশ্যেৰে আমি আজি ওলাই আহিব বাধ্য হৈছোঁ এই ঘটনা কৰিছে আমি কোনো ৰাইজে নাজানো কেনেকৈ কাটি লৈ গৈছে আমি অডুবিত গতিকে মই অনুৰোধ জনাইছোঁ যাতে মুখ্যমন্ত্ৰীলৈ আৰু আমাৰ পঞ্চায়ত মিনিষ্টাৰলৈ আমাৰ যাতে দক্ষিণ বৈটামাৰী গাঁও পঞ্চায়ত আমাক এটা আগৰ দৰে আমাক সুবিধা দিয়ে আৰু গাঁও পঞ্চায়তখন যাতে ইমান গঠিত কৰি দিয়ে আজি আমাৰ অতি পৰিতাপৰ বিষয় আমি ইয়াত হিন্দু মুছলিম চাউথ বৈটামাৰী জিপিত আমি একেলগে বসবাস কৰিছিলোঁ তাৰে আমাৰ ৰাজবংশী ৰাভা সূত্ৰধৰ আৰু আমাৰ দেশী মুছলিম লৈ আমি এটা আমাৰ চাউথ বৈটামাৰী জিপি আছিলে আগতে কিন্তু কিছুমান ৰাজনৈতিক দালালৰ কুচক্ৰান্তত বলি হৈ আজি আমি অডুবি পঞ্চায়তত আমাক কৰ্তন কৰি লৈ যোৱা হয় গতিকে সেই বিষয়ে আমি আজি ইয়াত আমাৰ কাইটপাৰা গাঁৱত দ্বিতীয় খণ্ড গাঁৱত সভা পাতিছোঁ আৰু তাতে মানে আমি চৰকাৰক তথা আমাৰ মুখ্যমন্ত্ৰীক আমি জোৰদাৰ দাবী জনাওঁ যে আমি অডুবি পঞ্চায়তত যোৱাৰ কাৰণে হেৰি নহয় মান্তি নহয় আৰু আমাক চাউথ বৈটামাৰী জিপি লাগিব যিহেতু আমাৰ চাউথ বৈটামাৰী জিপিত 6টা ৱাৰ্ড আমাৰ এতিয়াও আছে 4টা ৱাৰ্ড সিহঁতে কৰ্তন কৰি লৈ যোৱাৰ পিছত আমাক মানে চাউথ বৈটামাৰী জিপিৰ পৰা উলিয়াই দিয়া হয় তো সেইটো আমি কোনো পধ্যে মানি নলওঁ আৰু মানি নল'ম দৰকাৰ হ'লে আমি আন্দোলনৰ মানে পথ বাছি ল'বলৈ বাধ্য হ'ম অসুবিধাটো এনেকুৱা হয় ভৌগোলিক দিশত চাবলৈ গ'লে আজি আমাৰ যদি অডুবি পঞ্চায়তটো আমাক দিয়া হয় তো যাতায়াতৰ মানে অসুবিধা দ্বিতীয় কথা ইয়াৰ পৰা কমেও 12-14 কিলোমিটাৰ হ'ব পঞ্চায়তলৈ তো পাহাৰীয়া ৰাস্তা নদী দুখন আছে চম্পা নদী আৰু টুনি নদী তো আমাৰ আজিকালি বিশেষকৈ গোটৰ যিখিনি মহিলাখিনি প্ৰায় পঞ্চায়তৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু তেওঁলোকে প্ৰায় সদায় যাব লগা হয় তো যদি এনেকৈ যদি আমি চাইকেল বা ৰিক্সাৰতো কথাই নাই টেম্পু পিলপিলি যদি সেই ৰাস্তাত নচলে সেনেকৈ আমাৰ মহিলাসকলে কেনেকৈ যাব আৰু কি কাম কৰিব আৰু এতিয়া এই লাভালাভৰ ক্ষেত্ৰত ৰাজনৈতিক লাভালাভৰ ক্ষেত্ৰত ধৰক এতিয়া আমাৰ আগতে আছিল 6টা ৱাৰ্ড এতিয়া 3টা ৱাৰ্ড কৰি দিছে 3টা মেম্বাৰ তো সেইফালৰ পৰাও আমাৰ বহুখিনি মানে লোকচান হৈ আছে তো এতিয়া কথা হ'ল চৰকাৰৰ ওচৰত আমাৰ বিপুল দাবী আমাক চাউথ বৈটামাৰী জিপি লাগিবই আমাৰ কাইটপাৰা পাৰ্ট 1 পাৰ্ট 2 ঢাকনাবাৰী পাৰ্ট 1 পাৰ্ট 2 এই 4খন গাঁও ৰিভেনিউ ভিলেজ এই 4খন গাঁৱৰ যিটো জনসংখ্যা আছে সেই জনসংখ্যা মতে আমাৰ 15,000ৰ অধিক জনসংখ্যা আৰু 5,500ৰ মতো আমাৰ ভোটাৰ সংখ্যা হয়তো আৰু অলপ বাঢ়িব নতুনকৈ উঠি আছে যিবিলাক তো যি নহওক এই 6টা ৱাৰ্ডক আমাৰ দক্ষিণ বৈটামাৰী গাঁও পঞ্চায়তৰ মানুহৰ পৰা কোনো মতামত নলোৱাকৈ কাটি দিয়াটো অডুবিলৈ ঠেলি দিয়া অত্যন্ত দুখিত হৈছোঁ সেয়ে মই মিডিয়াসকলে আপোনালোকৰ জৰিয়তে CM ছাৰক পঞ্চায়ত মিনিষ্টাৰক বিভাগীয় কৰ্তৃপক্ষ জিলা উপায়ুক্ত মহোদয়ক আদি কৰি সকলোকে অনুৰোধ জনাইছোঁ যাতে আমাৰ দক্ষিণ বৈটামাৰী গাঁও পঞ্চায়তখন বাহাল থাকে এই বাহালৰ উদ্দেশ্যত তেখেতলৈ আমাৰ আশা থাকিল ইয়াতকৈ আৰু বেছি ক'বলৈ বিচৰা নাই জয় অসম জয় হিন্দ।